গৈ জেগলি ফল ফাৰ্ষ্ট অন টাইম এ বিগ ব্ৰেকিং এই মুহূৰ্তত পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে এগৰাকী শিক্ষকে কুকাণ্ড সংঘটিত কৰিলে ছাত্ৰীক অশ্লীল ভিডিঅ' দেখুৱাই এতিয়া ৰঙা ঘৰৰ আলহী হ'ল আব্দুল খালেক নামৰ শিক্ষকগৰাকী আৰু শিক্ষকতাৰ বৃত্তিত কালিমা খনা এগৰাকী আব্দুল খালেকৰ এই ঘটনাৰ পিছতে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে স্থানীয় ৰাইজ উপস্থিত হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে হমস্তৰ জনাইছে মুহূৰ্তত পবিত্ৰ ৰমজান মাহ চলি আছে ৰমজান মাহ চলি থকাৰ মাজতে ছাত্ৰীৰ সৈতে কুকাণ্ড শিক্ষক আব্দুল খালেকৰ আৰু শিক্ষকতাৰ বৃত্তিত কালিমা খানিলে আব্দুল খালেকে অশ্লীল ভিডিঅ' দেখুৱাই ৰঙা ঘৰত সোমাল শিক্ষক আব্দুল খালেক আৰু ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈছে শিক্ষকতাৰ নামত কলংক সানিলে আব্দুল খালেক নামৰ শিক্ষকজনে জনাইছো শিক্ষকতাৰ নামত কলংক সনা এগৰাকী আব্দুল খালেক এতিয়া আৰক্ষীৰ জিম্মাত আছে ধুবুৰীৰ 989 নং ৰাষ্ট্ৰভাষা হিন্দী এল পি স্কুলত উত্তপ্ত পৰিস্থিতিৰে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে স্কুলখনৰ সহকাৰী শিক্ষক আব্দুল খালেকৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে 3 শতাধিক লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বিদ্যালয়ৰ চৌহদত স্থানীয় ৰাইজ আৰু অভিভাৱক উপস্থিত হৈছে বিদ্যালয়খনত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ থানালৈ লৈ গৈছে আব্দুল খালেকক ৰমজান মাহ চলি আছে পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে ৰাজ্যত শিক্ষকৰ কুকাণ্ড অশ্লীল ভিডিঅ' দেখুৱাই ৰঙা ঘৰত সোমাল শিক্ষক আব্দুল খালেক শিক্ষকতাৰ নামত কলংক সানিলে আব্দুল খালেকে ধুবুৰীৰ 989 নং ৰাষ্ট্ৰভাষা হিন্দী এল পি স্কুলত এই ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে স্কুলখনৰ সহকাৰী শিক্ষক আব্দুল খালেকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে 3 শতাধিক লোকে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ থানালৈ লৈ গৈছে আব্দুল খালেকক পবিত্ৰ ৰমজান মাহ চলি আছে পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ মাজতে আব্দুল খালেকে নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে যে কাণ্ড এতিয়া শিক্ষকতাৰ বৃত্তিত কালিমা খানিছে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত কালিমা খানিলে এগৰাকী আব্দুল খালেক নামৰ শিক্ষকে দৃশ্যাংশ দেখুৱাইছো ৰমজান মাহ চলি আছে ৰমজান মাহ চলি থকাৰ মাজতে ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিলে আব্দুল খালেকে ছাত্ৰীক অশ্লীল ভিডিঅ' দেখুৱাইছিল আৰু ছাত্ৰীক অশ্লীল ভিডিঅ' দেখুৱাৰ অভিযোগ শিক্ষকগৰাকীৰ বিৰুদ্ধে ধুবুৰীৰ ৰাষ্ট্ৰভাষা হিন্দী এল পি স্কুলত এই ঘটনা সংঘটিত হৈছে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে শিক্ষক আব্দুল খালেকক উচিত শাস্তি প্ৰদান কৰিব লাগে কোনো কাৰণতে যেন আব্দুল খালেক সাৰি যাব নোৱাৰিব তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে আৰক্ষীলৈ আৰু ঘটনাৰ পিছত আৰক্ষী উপস্থিত হৈছে আব্দুল খালেকক থানালৈ লৈ গৈছে বৰ্তমান ৰঙা ঘৰৰ আলহী আব্দুল খালেক বিদ্যালয়ত শতাধিক লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে বিদ্যালয়ৰ চৌহদ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছো পবিত্ৰ যি বৃত্তি শিক্ষকতাৰ পবিত্ৰ বৃত্তিত কালিমা সানিছে আব্দুল খালেক নামৰ শিক্ষকে ভণ্ড শিক্ষকগৰাকীৰ বিৰুদ্ধে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে এতিয়া আব্দুল খালেকক আৰক্ষীলৈ দাবী জনাইছে আব্দুল খালেক কোনো পধ্যে সাৰি যাব নোৱাৰে যাতে আব্দুল খালেকক বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰক্ষীয়ে তাৰ দাবী জনাইছে এতিয়া ৰাইজে স্থানীয় ৰাইজ উপস্থিত হৈছে আৰু অভিভাৱক উপস্থিত হৈছে বিদ্যালয়ৰ চৌহদত আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ৰমজান মাহ চলি আছে ৰমজান মাহ চলি থকাৰ মাজতেই এই কথা কুকাণ্ড শিক্ষক আব্দুল খালেকৰ আমি কৈছো ছাৰক আমি বুজাইছো এনেকুৱা কি ঘটনা কিবা হৈছে নেকি আপোনাৰ একো কোৱা নাই তেতিয়া কিন্তু বাকী বিলাকে যে কিবা মোবাইল চোবাইল বা কিবা দেখাইছে এইটো আমি নাজানো টিফিনৰ টাইমত কি কৰিছে এওঁহে জানে আমি টিফিনৰ টাইমত অফিচত যাওঁ ইফালে যাওঁ কামত থাকো এতিয়া সকলো শিক্ষক টিফিনৰ টাইমত বহি থাকে এতিয়া যদি তেওঁ দেখাইছে এতিয়া বাচ্চাই ক'ব পাৰিব শিক্ষকজনৰ ঘৰ মেডেটাৰী ইয়াতে ভাড়া থাকে কি নাম আছে আব্দুল খালেক আচ্ছা আপোনাক 5 দিন আগত যেতিয়া ছাত্ৰীগৰাকীয়ে জনাইছিল আপুনি কি ধৰণৰ আমি তেতিয়া গাড়ীৰ টিচাৰজনক আমি কৈছো যে এনেকৈ কৰিছে কয় না তো ছাৰ আমি তেনেকুৱা কোৱা নাই কৈছো যে আমি টিউচনৰ কাৰণে 50 টকা বিচাৰিছে তহঁতে গৰীব মানুহ পইচা ইমান দিব নোৱাৰিবি টিউচনৰ কাৰণে 50 টকা দিবি তহঁতে ঘৰত যাবি আৰু বাচ্চাবিলাক তাৰ ঘৰত যাইও আছিল এইটো সত্য মইতো চোৱা নাই দেখা নাই মই কেনেকৈ এইটো ক'ব পাৰিম মইতো দেখাই নাই আপনি দেখা নাই নাই মই দেখা নাই আপুনি বিভাগীয় কৰ্তৃপক্ষক জনাইছো আমি জনাইছো এদিন কৈ দিছিলো ছাৰক যে এনে ঘটনা অলপ কৈ দিবা গোটেই ছাৰ আমাক ছাৰ ডিআই ছাৰক কৈ দিছিলো এতিয়া মাষ্টাৰ থানাত আছে আপোনালোকৰ ফালৰ পৰা স্কুলৰ কৰ্তৃপক্ষৰ কোনো এজাহাৰ দিয়া হ'ব নেকি নাই আমি এজাহাৰ দিয়া নাই পাব্লিকে দিছে অলৰেডি ভাল কৰি কিবা দিছে
আপোনালোকে কি বিচাৰে? আমি বিচাৰো যে উচিত তদন্ত হ'ব লাগে, এইটোৱে বিচাৰো। নাই এইটো এই কথা মিছা কথা, কিন্তু আমি কৈছো ছাৰক, আমি বুজাইছো এনেকুৱা কি ঘটনা কিবা হৈছে নেকি আপোনাৰ, একো কোৱা নাই তেতিয়া। কিন্তু বাকী বিলাকে যে কিবা মোবাইল চোবাইল বা কিবা দেখাইছে এইটো আমি নাজানো। টিফিনৰ টাইমত কি কৰিছে এওঁহে জানে। আমি টিফিনৰ টাইমতো অফিচত যাওঁ, ইফালত যাওঁ, কামত থাকোঁ। এতিয়া সকলো শিক্ষক টিফিনৰ টাইমত বহি থাকে। এতিয়া যদি তেওঁ দেখাই